তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰঙা মেলা আৰক্ষী চকীয়ে এক অভিযান চলাই ৩গৰাকী গভাই চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ কেইজন ক্ৰমে দৰঙা মেলাৰ ফিৰোজ আলী, ৰাজেশ কিন্দা আৰু কাদের আলী। আৰক্ষীয়ে জনোৱা মতে ফিৰোজ আলী, ৰাজেশ কিন্দা আৰু কাদের আলীয়ে বিগত কেইবামাহ ধৰি ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল। উল্লেখযোগ্য যে বিগত কেইবামাহ ধৰি ভাৰত ভূটান সীমান্তত মোবাইল, গাড়ীৰ বেটাৰী, ইঞ্জিন, সোণৰ চেইন তথা অঞ্চলটোৰ গৰু ছাগলী আদি সঘনাই চুৰি হোৱা ঘটনাৰ বাবে ৰাইজ অতিষ্ঠ হৈছে। আমাৰ দৰঙা মেলা অঞ্চলত যিটো ইণ্ডিয়ান আৰ্মি গ্ৰেফ আছে, গ্ৰেফৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা এখন গাড়ীৰ পৰা বিভিন্ন সামগ্ৰী চুৰি হৈছিলে, বেটেৰী, তেল এনেকুৱা ধৰণৰ। তাৰপিছত সেইটো সন্দৰ্ভত আমি অভিযান চলাই আছিলোঁ আৰু কালি আমি ফাইনেলি তাতে দুজন চোৰ ধৰোঁ আৰু চোৰ ধৰি পেলাই তেওঁলোকে সামগ্ৰীখিনি ক'ত বিক্ৰী কৰিছিলে সেইটো তেওঁলোকে আমাক জানিবলৈ দিয়ে। তাৰপিছত আমি গৈ এটা ডেম্পত পাওঁগৈ, যিখিনি বস্তু তেওঁলোকে বিক্ৰী কৰিছিলে। তাৰ পৰা আমি বেটেৰী গাড়ীৰ উদ্ধাৰ কৰোঁ তাৰপিছত আৰু য'ত বিক্ৰী কৰিছিলে চুৰি সামগ্ৰী বিক্ৰী কৰা সেই মানুহজনকো আমি ডিটেইন কৰিছোঁ। অসম আদিত্য, তামোলপুৰ।